তো নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা মিনি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই আছোঁ বৰ্তমান মোৰ এছ টি ভেলিৰ লগত। আপোনালোকে এটা গম পোৱা নাই মই ক'ত আছোঁ। আৰু মই বৰ্তমান আছোঁ কাকৈজানা, আৰু কাকৈজানাৰ পৰা গৈ আছোঁ মই চিকনচিলা। তো চিকনচিলাত কিয়নো গৈ আছোঁ আপোনালোকক কৈ থাকিম। প্ৰথম মন্দিৰটোক দেখা পাইছে এটা গাড়ী দিলোঁ, আৰু লগতে মানে গাইছ এইজন মাহা হয়, মাহাৰ লগতে গৈ আছোঁ দেই গাই চিকনচিলালৈ। আৰু এনেতে এছ টি ভাইকো মানে ইফালে পৰা সিফালে দেখাওঁ, আৰু এছ টি ভাইকো তামান ভাল পাইছে দেই গাড়ীখন চলাই, মানে কাৰণ বেলেগৰ গাড়ী যায়, নিজৰ গাড়ী নহয়। আৰু এনেতে ময়ো যাই আছোঁ আমাৰ কাকৈজানাৰ পৰা। কাকৈজানা আমাৰ নহয় ইয়াত বাৰু, মই বেলেগৰ ঘৰত আহিছোঁ। তো মানে এখৰ মানে মানুহ নাই, তো সেই কামৰ বাবে মানে খৰি আনিবলৈ গৈ আছোঁ। আৰু ইয়াতো মন্দিৰটো দেখিলোঁ, মন্দিৰটো হ'লেও সেয়া এটা গাড়ী যাওঁ। আৰু এনেতে যাই আছোঁ কিবা এটা ভাল লাগিছে গাঁৱৰ পৰিৱেশটো, সেইকাৰণে আৰু মোৰো ফেচটো দেখাই দিলোঁ আইনাটো। আৰু মানে চাওঁতে চাওঁতে এতিয়া মাহাহঁতৰ ঘৰত আহি পালোঁ, একো গমেই নাপালোঁ। আৰু হঠাৎকৈ দেখিলোঁ যে বগৰী নহ'ব, মোৰ যিবোৰ পানী পৰিছে সেইটো ভাবি মোৰ একদমবাৰে বগৰী টপটপাই কৰিব আৰম্ভ ধৰিলোঁ। আৰু এনেতে কুৰাই ফালেকেইটাই কুৰাই ল'লোঁ, আৰু ভাবিলোঁ যে খাই লওঁ সোনকালে, নহ'লে কিন্তু পিছত